এবাৰ আমি বিশ্বনাথৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম বিশ্বনাথৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে বিশ্বনাথৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া হেমন্ত 5 বাজি গল কিন্তু তাৰ পিছত আমি দেখিবলৈ পাইছো আপোনাৰ পিছফালে দীঘলীয়া শাৰী ভোটাৰৰ হয় পুৱা 7 বজাৰ পৰা আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে আৰু 5 বজাত বিয়লি 5 বজাত আসলতে ভোট গ্ৰহণ সমাপ্ত হ'ব লাগে কিন্তু এতিয়ালৈকে দেখা গৈছে যে বহুকেইটা ভোট কেন্দ্ৰত এতিয়াও দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী আৰু মই বৰ্তমান উপস্থিত আছো বিশ্বনাথৰ যে বামগাঁও এই বামগাঁৱৰ এমভি স্কুল ভোট কেন্দ্ৰত উপস্থিত আছো আৰু কেৰাপাছত শান্তনে দেখুৱাইছে এতিয়াও আসলতে ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে আৰু সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এদৰে ওলাই অহা পৰিলক্ষিত হৈছে এইটো যেটো ভোট কেন্দ্ৰ এই বিদ্যালয়ৰ এই ভোট কেন্দ্ৰ 154 নম্বৰ ভোট কেন্দ্ৰ আৰু এতিয়াও ইয়াত প্ৰায় 525 জন ভোটাৰে ভোটদান সাব্যস্ত কৰিবলৈ বাকি আছে আৰু এই বিদ্যালয়তে থকা 155 নং যেটো কেন্দ্ৰ সেই কেন্দ্ৰটোত এতিয়াও 310 জন ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ আছে আৰু কেৱল শান্তনে ইয়াৰ দীঘলীয়া শাৰী ভোটাৰসকল যিদৰে আসলতে তেওঁলোকে ভোটদান কৰিবৰ কাৰণে তেওঁলোক ৰৈ আছে তাৰ দীঘলীয়া শাৰী আমাক শান্তনে আপোনালোকক দেখুৱাই আছে আৰু যথেষ্ট উৎসাহ উদ্দীপনা এতিয়াও পৰিলক্ষিত হৈছে মানুহৰ মাজত পুৱা 7 বজাৰ পৰা এই যি ভোট গ্ৰহণ কেন্দ্ৰ সেই ভোট গ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছিল আৰু এতিয়াও তাৰ অন্ত পৰা নাই 5 বাজি পাৰ হৈ গ'ল তথাপি মানুহৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে মই ইয়াৰ ভোটাৰসকল আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে 5 বাজি পাৰ হৈ গ'ল এতিয়াও কিন্তু দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ভোট আসলতে শুভ লক্ষণ গণতান্ত্ৰিক দেশ এখনৰ আসলতে 7টা বজাৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰত এতিয়া 5টা বজাৰ পিছত এনেধৰণৰ যে দীঘলীয়া লাইন এতিয়াও আছে গতিকে এইটো গণতান্ত্ৰিক দেশ এখনৰ ভোটাধিকাৰ সকলে যে ইমান এটা নিজক ভোট অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেধৰণে ৰাতিপুৱা 7টা বজাৰ পৰা আহি পেলাই এনেধৰণে তেখেতসকলৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহাটো এটা গণতান্ত্ৰিক দেশ এখনৰ এটা শুভ লক্ষণ বুলি কৈছোঁ আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ যথেষ্ট সজাগ আৰু সচেতন হৈছে গতিকে নিজৰ ভোটাৰ অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে 5 বজাৰ লগে লগে ইয়াৰ যিখন গেট বিদ্যালয়খনৰ ভোট কেন্দ্ৰৰ গেট বন্ধ কৰি দিয়া হৈছে আৰু তাৰ পিছত কোনো লোককে ইয়াত আসলে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কাৰণ 5 বজালৈকে সময় থাকে এই যি তেওঁলোকে কেন্দ্ৰৰ মাজত সোমোৱাৰ আৰু লোক আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে পুৱাৰে পৰা যথেষ্ট দীঘল শাৰী দেখা গৈছিলে এতিয়াও কিন্তু সেই শাৰী অব্যাহত আছে হয় আমি ভোট দিবলৈ আহিছোঁ এতিয়া লাষ্টত পালোহি আৰু ৰাতিপুৱা ভিৰ আছিলে সেইকাৰণে দেৰিকৈ আহিছোঁ হয় এয়া দেখুৱাই আছো এয়া বিশ্বনাথৰ যে এমভি স্কুল বামগাঁও এমভি স্কুলৰ দৃশ্য আপোনালোকক দেখুৱাইছো আৰু এইদৰে দীঘলীয়া শাৰী বিশ্বনাথৰ দৃশ্য দেখুৱাইছো দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে এতিয়াও ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনতা এইদৰে শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছে এবাৰ আমি কাজিৰঙাৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাবলৈ